জানিব বিচৰা নাই এটাৰ পিছত এটাকৈ হত্যা হৈয়ে আছে এতিয়ালৈকে আপোনালোকে কোনো মুহূৰ্ত উলিয়াব পৰা নাই ইয়াৰ কাৰণ কি স্যার আমি যিমান পাৰো চেষ্টা কৰি আছো কিন্তু হত্যাকাৰী ইমান সুন্দৰভাৱে হত্যাবোৰ কৰে যে কোনো প্ৰমাণে নাথাকে মিষ্টাৰ দাস এটা কথা মনত ৰাখিব হত্যাকাৰী যিমানেই চালাক নহওক কিয় কিবা নহয় কিবা ক্লু ৰাখিবই আপুনি ঠিকেই কৈছে স্যার চাওক মিষ্টাৰ দাস মই আপোনাক বিশ্বাস কৰি এই কেছটো দিছোঁ আপুনি যিমান সোনকালে পাৰে অপৰাধীক এৰেষ্ট কৰক ওকে স্যার ঠিক আছে মিষ্টাৰ দাস মই এতিয়া আহোঁ মাজনী ক'ত যোৱা দেউতা অকমান বাহিৰলৈ যাওঁ আজি কেইদিনমানৰ পৰা দেখিছোঁ তোমাৰ ঘূৰা ফুৰাটো বেছি হৈছে সন্ধিয়া হোৱাৰ আগতে যেন ঘৰ আহিব হ'ব দেউতা गुलाब जैसे शायर का ख्वाब जैसे उजली किरण जैसे वन में हिरन जैसे चांदनी रात जैसे नरमी की बात जैसे मंदिर में हो एक जलता दिया जादू तेरी नजर खुशबू तेरा बदन जादू तेरी नजर खुशबू तेरा बदन तू हाँ कर या ना कर तू हाँ कर या ना कर तू है मेरी किरण तू है मेरी किरण जादू तेरी नजर खुशबू तेरा बदन तू हाँ कर या ना कर तू हाँ कर या ना कर तू है मेरी किरण तू है मेरी किरण कब तक जवानी छुपाओगी रानी अरे कब तक जवानी छुपाओगी रानी कवारों को कितना सताओगी रानी कभी तो किसी की दुल्हनिया बनोगी मुझसे शादी करोगी मुझसे शादी करोगी मुझसे शादी करोगी मुझसे शादी करोगी तुझसे शादी कर
নাই, এনেই মনটো ভাল লগা নাই। ঘৰত দেউতাৰ মূৰটো গৰম হৈ আছে। দেউতানো কি হৈছে? তোমাৰ দেউতাই মোক এটা কেছ ইমিডিয়েট ছল্ভ কৰিবলৈ দিছিল, কিন্তু আজি বহু কেইদিন হ'ল আমি অপৰাধীৰ কোনো সুসূত্ৰই উলিয়াব পৰা নাই। কিন্তু কিয়? কাৰণ অপৰাধীয়ে ইমান সুন্দৰভাৱে হত্যাবৰ কৰে যে আমি কোনো প্ৰমাণে ঘটাব নোৱাৰো। किसी और से मिलके आ रहे हैं, वो किसी और से मिलके आ रहे हैं, फिर भी हम उनका इंतजार कर रहे हैं। एक बेवफा से हम कितना प्यार कर रहे हैं, एक बेवफा से हम कितना प्यार कर रहे हैं। দেখিলি মোৰ এইখনত কি লিখিছিলি? আজি মোৰ লগৰ ল'ৰাই বিয়া কৰাই ল'ৰা ছোৱালীৰ বাপেক হ'ল, আৰু মোৰ এই ফুটা কপালত একো নহ'ল। দাদা, আপুনি ওপৰৰ ফালে কাক চাই চিঞৰি আছে? আমাৰ সকলোৰে ওপৰত এজন বহি আছে নহয়, তাকে চাই কথা কৈ আছো। আপুনি সেই মেঘবোৰৰ লগত কথা পাতি আছে নহয়? নাই মই ঈশ্বৰৰ লগত কথা পাতি আছো। ঈশ্বৰৰ লগত কথা পাতিছে কিয়? আজি ইমান বছৰে ছোৱালীৰ পাছত ঘূৰিলো, ভাবিছিলো এখন সুখৰ সংসাৰ পাতিম। ঈশ্বৰে আমাৰ ভাগ্যখন এনেকৈ লিখিছে, যিজনী ছোৱালীকে প্ৰপ'জ দিব যাওঁ সেইজনীয়ে বুকিং। আমাৰ ভাগ্যত কি ছোৱালী নাই নেকি? কথা তেতিয়াহ'লে এইটোৱে। হেৰি, আপুনি বাৰু আমাৰ সেই মুৰ্গা বাবাৰ কথা শুনিছেনে নাই? মুৰ্গা বাবা ইয়েও আকৌ ক'ত? হেৰি, প্ৰেমৰ ক্ষেত্ৰত আমাৰ সেই মুৰ্গা বাবাৰ ঔষধে বেছি কাম কৰে। এই কাঠখন লওক, অহাকালি আমাৰ মুৰ্গা বাবা তাতে আহিব, আপোনাৰ সমস্যাৰ সমাধান হৈ যাব। জয় মুৰ্গা বাবা, জয় মুৰ্গা বাবা। ঠিক আছে, অহাকালি ৰাতিপুৱাই মই মুৰ্গা বাবাৰ তাত যাম। স্যার, এটা ভাল খবর আছে। কি? স্যার, 3 নম্বৰ হত্যাটো হত্যাকাৰীয়ে হাতেৰে কৰিছিল। তাৰ আঙুলিৰ ছাপ লাষ্টৰ ডিঙিত ধৰা পৰিছে, আৰু হাতৰ ছাপটো কাৰ সেইটো ধৰা পৰিছে। গুড, ছাৰে ঠিকেই কৈছে। হত্যাকাৰী যিমানেই চালাক নহওক কিয়, কিবা নহয় কিবা ক্লু নিশ্চয় এৰিব। আপুনি ঠিকেই কৈছে ছাৰ। তুমি এটা কাম কৰা, গাড়ীখন উলিয়া, আমি এতিয়াই অপৰাধীক এৰেষ্ট কৰিম। ঠিক আছে, বলক ছাৰ। ব'লা।
ইন্সপেক্টৰ আপোনালোক ক'ৰবাত আকৌ কিবা হৈছে নেকি? হয়, যোৱা ৰাতি আৰু এটা হত্যা হৈছে আৰু এইবাৰ হত্যাকাৰী এটা প্ৰমাণ এৰিছে। হয় নেকি? তেতিয়াহ'লে আপোনালোকে নিশ্চয় হত্যাকাৰীক এৰেষ্ট কৰিছে। আমি সেইটো কৰিবলৈ আহিছো। মানে হত্যাকাৰীয়ে এইবাৰ যিজন লোকক হত্যা কৰিছে তাৰ ডিঙিত হত্যাকাৰীৰ আঙুলিৰ ছাপ বহি গৈছে আৰু সেই আঙুলিৰ ছাপ আন কাৰো নহয়, আপোনাৰ ৱাইফ পূজাৰ। ইয়েছ মিষ্টাৰ অৰ্জুন, লাষ্টৰ ডিঙিত থকা আঙুলিৰ ছাপ আৰু আপোনাৰ ৱাইফৰ আঙুলিৰ ছাপ মেচ কৰিছে, সেইবাবে আমি আপোনাৰ ৱাইফক এৰেষ্ট কৰিবলৈ আহিছোঁ। কিন্তু ইন্সপেক্টৰ, মই জানো তাই এই হত্যাবোৰ কৰা নাই। আপুনি বিনা দোষতে তাইক শাস্তি দিব ওলাইছে। চাওক মিষ্টাৰ, আপোনাৰ লগত আমাৰ কোনো দুশ্মনী নাই আৰু অপৰাধীক শাস্তি দিয়া কাম আমাৰ নহয়, সেই কাম আদালতৰ। আমাৰ কাম অপৰাধীৰ বিৰুদ্ধে প্ৰমাণ ঘটাই তাক আদালতত হাজিৰ কৰক, আৰু যিটো আমি কৰিছোঁ। কিন্তু ইন্সপেক্টৰ, চাওক মিষ্টাৰ অৰ্জুন, আপুনি এজন ভদ্ৰলোক, গতিকে আপুনি আমাৰ লগত সহযোগ কৰক। আমি বাহিৰত ৰৈ আছোঁ, আপুনি 10 মিনিটৰ ভিতৰত আপোনাৰ ৱাইফক লৈ আহক। ব'ল। বেটাই ইয়াত কিয় আহিছে? আমাৰ নামত কোনোবাই কেছে দিল নেকি? মই পলাও নেকি? মই পলাও নেকি বাবা? বাবা, ইয়াক ময়ে আপোনাৰ কাৰ্ডখন দিছিলো। মই তোক 3 মাহৰ দৰমহা দিয়া নাই কাৰণে তুই পুলিচক জনাইছা। ঠিক আছে, তহঁতে দুটা ক'ত যাবি? তহঁতে মোৰ লগত জেলৰ ভাত খাব লাগিব। নহয় বাবা, মই আপোনাৰ নামত কেছ দিয়া নাই। তুই চুৰৰ পৰা মুৰ্গা বাবা কেতিয়া হলি? এইবোৰ বহুত কথা। বৰ্তমান মই গুণী জ্ঞানী মুৰ্গা বাবা। মোৰ ঔষধত 100% গেৰেণ্টি। জয় মুৰ্গা বাবা। এতিয়া কওকচোন, আপুনি কিয় আহিল বা মোৰ ওচৰত? মই বুজিছো আপোনাৰ প্ৰব্লেম। যিটো ছোৱালীক আপুনি ভাল পায় সেইটো ছোৱালীক আপুনি এইটো ফুল দি দিব। চাব লগে লগে আপোনাৰ লগত বিয়া কৰিব। বাবা
হেৰি বাবাৰ দক্ষিণাটো দিয়ক, নহ'লে বাবাৰ ঔষধে কোনো কাম নিদিব। বেটা, যেতিয়া মই চোৰ আছিলো তেতিয়া মোৰ পৰা তই খাইছিলি, এতিয়া মই তোৰ পৰা সুদে মূলে খাম। কি ক অ মুৰ্গা বাবা? মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতে। কি হ'ল? কহনা প্যাৰ হে, কহনা প্যাৰ হে। কি হৈছে? কিয় নকৰা? নাই নাই, একো হোৱা নাই। মই এই ফুলটো তোমাৰ কাৰণে বহু দূৰৰ পৰা আনিছো, লোৱা না প্লিজ। দেউতা, অ দেউতা, চাওকচোন এই মানুহজন কেনেকুৱা কৰি আছে। তুই মোক মাৰিলি, ভাবিছ নেকি মই ভয় খাম? মই আকৌ আহিম। মোৰ অৱস্থা শেষ হৈ গ'ল। কি হৈছে? নকব নকব। মা বাবা তাবিজটো লোৱা, এই তাবিজটো ছোৱালীজনীক পিন্ধাই দিবা। চাবা, এই তাবিজটো দিয়াৰ লগে লগে তোমাৰ লগত ছোৱালীজনী বিয়া বহিব।
মুৰ্গা বাবা 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 যা বেটা সার্ফ এক্সেলৰ ধুলাই খাই আহিবি নহয় জয় মুৰ্গা বাবা চোৱা মই তোমাক শেষবাৰলৈ সুধিছো তুমি ল'ৰাকেইজনক কিয় হত্যা কৰিলা কোৱা ইন্সপেক্টৰ মই আপোনাক কিমান কম যে মই ইহঁত এজনকো হত্যা কৰা নাই চানীৰ বাহিৰে আন কেইজন ল'ৰাক মই চিনিয়ে নাপাওঁ ইতিমধ্যে আমি যিমানখিনি প্ৰমাণ পাইছো সকলোখিনি তোমাৰ বিপৰীতে আপুনি মোৰ কথা বিশ্বাস কৰক ইন্সপেক্টৰ মই এই হত্যাবোৰ কৰা নাই কি হ'ল ছাৰ ইমানকৈ মন মাৰি আছে যে কি চিন্তা কৰিছে ছাৰ এই কেছটো সলভ কৰি মোৰ একেবাৰে ভাল লগা নাই কিয় জানো মনটোৱে এইটো মানি ল'ব নিবিচাৰে যে হত্যাবোৰ সেই ছোৱালীজনীয়ে কৰিছে ছাৰ আমিনো কি কৰিম আমি হলো আইনৰ মানুহ আইনে প্ৰমাণ বিচাৰে আমি যাৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিব পাৰিম আইনৰ চকুত সিয়ে অপৰাধী কথাটো ঠিকেই কিন্তু নিৰপৰাধী লোক এজনে বিনা দোষত শাস্তি পোৱাটো আইনেও নিবিচাৰে সেইবাবে মই এই কেছটো আকৌ আৰম্ভ কৰিম আপুনি এইবোৰ কি কৈছে ছাৰ মোৰ কাৰণে নিৰপৰাধী লোক এজনে শাস্তি পালে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম এতিয়া তুমি মোৰ ৰুমৰ বাহিৰতে থাকিবা আৰু ভিতৰত কাকো আহিবলৈ নিদিবা যোৱা ঠিক আছে হ'ব ছাৰ কোন তুমি আপুনি যিটো কথা চিন্তা কৰিছে সেইটো সত্য মানে মানে এই হত্যাবোৰ বুজাই কৰা নাই তেতিয়াহ'লে কোনে কৰিছিল এই হত্যাবোৰ মই কৰিছো আৰু মই জানো এই হত্যাবোৰ কৰি মই কোনো বেয়া কাম কৰা নাই তিনিজনকৈ নিৰপৰাধী লোকক হত্যা কৰি তুমি একো বেয়া কাম কৰা নাই বুলি কৈছা মই কোনো বেয়া কাম কৰা নাই সিহঁতক হত্যা কৰি এই পৃথিৱীৰ পৰা মই কিছু আৱৰ্জনা নিকা কৰিছো চোৱা তোমাৰ ভাষণ শুনা মোৰ সময় নাই যি ক'ব লগা আছে আদালতত ক'বা ব'লা এতিয়া মোৰ লগত কলৈ তুমি মোৰ আগত যিখিনি কথা ক'লা এই কথাখিনি তুমি আদালতত ক'ব লাগিব তেতিয়াহে আমি ছোৱালীজনীক এৰি দিব পাৰিম মোৰ কাৰণে
এজনী নিৰপৰাধী ছোৱালী শাস্তি পাওক এইটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু মই যে আপোনাৰ লগত যাব নোৱাৰিম যাব নোৱাৰা কিন্তু তুমি নগ'লে যে আমি সেই ছোৱালীজনীৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰিম কিন্তু মই বাধ্য মই আপোনাৰ লগত যাব নোৱাৰিম কিন্তু কিয় কাৰণ মই মানুহ নহয় হয় মোৰ মৃত্যু আজিৰ পৰা 9 মাহ আগত হৈছে চোৱা মই এনে বহুত টেনশ্যনত আছো গতিকে তুমি মোক আৰু টেনশ্যন নিদিবা তুমি সোনকালে ইয়াৰ পৰা যোৱা মই জানো আপুনি মোৰ কথাবোৰ কেতিয়াও বিশ্বাস নকৰিব মই আপোনাক প্ৰথমৰ পৰা সকলো কম যিটো ঘৰৰ সন্মুখত প্ৰথম হত্যাটো হৈছিল মই সেই ঘৰটোৰ মালিক ডিজেন শৰ্মাৰ একমাত্ৰ ছোৱালী প্ৰিয়া শৰ্মা আজিৰ পৰা প্ৰায় 9 মাহ আগৰ কথা অপরূপা তোমার মিশিকি হাহিতি যে অনুপমা চাই চাই হেপাহ নপলাই বারে বারে চাবলৈ মন যায় रम रमाई जा खुजबूर पिसानी जा पथे पथे खुजुती खा অপরূপা তোমার মিশিকি হাহিতি কি যে অনুপমা চাই চাই হেপাহ নপলাই বারে বারে চাবলৈ মন যায় অপৰূপা গুরু আছে ছোৱালীজনী অকলে থাকে এদিন ঠাণ্ডা ল'ব লাগিব
এই ফটোখন চোৱাচোন। কাৰ ফটো এইখন দেউতা? আগতে কোৱাচোন ফটোখন কেনেকুৱা লাগিছে, তাৰ পিছত মই কম এইখন কাৰ ফটো। লোৱা। দিয়ক তেতিয়াহ'লে। একেবাৰে বেয়া নহয়। এতিয়া কওকচোন এইখন কাৰ ফটো? এইখন মোৰ পুৰণি কলেজীয়া বন্ধু ৰমেনৰ একমাত্ৰ পুত্ৰ বিকাশৰ ফটো। সি বৰ্তমান মুম্বাইত এটা মাল্টিনেশ্যনেল কোম্পানীত কম্পিউটাৰ ইঞ্জিনিয়াৰৰ কাম কৰি আছে। কিন্তু এই ফটোখন আপুনি মোক দেখুৱাইছে কিয়? সেই কথাটোৱেতো মই তোমাক ক'ব বিচাৰিছো। মই তোমাৰ বিয়া বিকাশৰ লগতে ঠিক কৰিছো। দেউতা, আপুনি মোৰ বিয়া ঠিক কৰিছে? অথচ এবাৰো মোক জনোৱা নাই। এই বিয়াত মোৰ মত নাথাকিবও পাৰে। ইয়াত মত নাথাকিবলৈ কিটো হৈছে? মই তোমাৰ দেউতা, মই তোমাৰ ভালটোহে চিন্তা কৰিম। মই জানো বিকাশতকৈ উপযুক্ত ল'ৰা তোমাৰ বাবে আন কোনো নাই। কিন্তু দেউতা, বিকাশৰ লগত মই বিয়াত বহিব নোৱাৰো। মই বিকাশৰ দেউতাকক কথা দিছো যে তোমাৰ বিয়া মই বিকাশৰ লগতে দিম, গতিকে মই মোৰ কথা সলাব নোৱাৰো। দেউতা, আপুনি যিদৰে বিকাশৰ দেউতাকক কথা দিছে ঠিক সেইদৰে ময়ো আন কাৰোবাক কথা দিছো, গতিকে ময়ো মোৰ কথা পেলাব নোৱাৰো। মানে তুমি কি ক'ব বিচাৰিছা? দেউতা, মই ল'ৰা এজনক ভাল পাম আৰু তাৰ অবিহনে মই আন কাৰো কথা ভাবিব নোৱাৰো। কি? ৰামলাল, ৰামলাল, কি হ'ল ছাৰ? মাজনী ক'ত? মাজনী ৰাতিপুৱাই ওলাই গৈছে। যাৰে তাৰে লগত যেতিয়াই তেতিয়াই ঘূৰি ফুৰে, মানুহে আমাক কি বুলি ক'ব? তাইৰ বাবেই এই ঘৰটো বিক্ৰী কৰা নহ'ল। তাইক অকলে ইয়াত থাকিবলৈ দিয়া প্ৰতিফল এয়া। তইয়োতো তাইক বুজাব পাৰ। সমাজত আমাৰ এটা মান আছে, সন্মান আছে। মোৰ ছোৱালী হৈ তাই সাধাৰণ এটা মটৰ মেকানিক্সৰ লগত চি 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 আচলতে তাইৰ কোনো দোষ নাই ছাৰ। চুপ থাক। লাই দি দি তয়েই ছোৱালীজনীৰ জীৱনটো নষ্ট কৰিলি। ছাৰ, তাই আহিলে মই বুজাম। তাইক কৈ দিবি মই জীয়াই থকালৈকে সেই মটৰ মেকানিক্স ল'ৰাটোলৈ মই তাইক কেতিয়াও বিয়া নিদিম। মই গুৱাহাটীলৈ গৈ আছো, তাইৰ মাককো লৈ আহিম। কি হ'ল এনেদৰে মনে মনে আছা যে? ৰাজু, মই দেউতাক বুজাবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু দেউতাই আমাৰ ভাল পোৱা কথাটো মানি লোৱা নাই। কিয়? কি ক'লে দেউতাই? দেউতাই মোক এজন গেৰেজত কাম কৰা ল'ৰাৰ লগত বিয়া নিদিয়ে আৰু মোৰ বিয়া দেউতাৰ বন্ধুৰ ল'ৰাৰ লগত ঠিক কৰিছে। এতিয়া কি কৰিম বুলি ভাবিছা? ৰাজু, দেউতাই মোৰ বিয়া তোমাৰ লগত কেতিয়াও হ'ব নিদিব। আমি এটা কাম কৰোঁ, আমি ইয়াৰ পৰা পলাই যাওঁ। নাই বিয়া, আমি ইয়াৰ পৰা পলাই গ'লে মানুহে বেয়া ক'ব। গতিকে মই দুদিনমান পিছত তোমাৰ দেউতাৰ তাত যাম। ঠিক আছে, যি কৰিবা সোনকালে কৰিবা। হেল্ল', মই তোমাৰ ঘৰৰ বাহিৰতে আছোঁ। খুৰা, 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 কি হ'ল মাজনী? খুৰা বলকচোন, গেটখন খুলি দিব। আপুনি অলপ বজাৰৰ পৰা আহকচোন। ঠিক আছে হ'ব।
তোমাৰ দেউতা ঘৰত আছেনে? দেউতা নাই, গুৱাহাটীলৈ গৈছে। অহাকালি আহি পাব। আহা। ঐ চকীদাৰজন বাহিৰত গ'ল, অকলে আছে। দোস্ত, ইমান দিনতো তই মজা ললি, এতিয়া আমাক ল'বলৈ দে। কি? এতিয়া ক'ত যাবি?
মাজনী মাজনী তোমাৰ কি হৈছে মাজনী 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 তহঁতে ইহঁত দুজনক মাৰিছ মই এতিয়াই পুলিচ আনিব যাওঁ ঐ জীয়াই থাকিবলৈ যদি ইচ্ছা আছে আমাৰ কথা মতে চলিবা নহ'লে ইহঁতৰ দুজনৰ নিচিনা তোমাকো মাৰিম ৰামলাল কি হৈছে তোৰ এনেকৈ বহি আছ যে ছাৰ এইখন চাওক হেৰি কাৰ চিঠি এইখন কি লিখিছে হেৰি আপুনি একো নকয় কিয় মা বাইদেউ ক'ত গৈছে তোমাৰ বাইদেউ আৰু ইয়াত নাই হেৰি আপুনি এইবোৰ কি কৈছে তোমাৰ ছোৱালী প্ৰিয়াই আমাৰ মৰম ভাল পোৱা মান সন্মান বিসৰ্জন দি এজন সাধাৰণ গেৰেজত কাম কৰা ল'ৰাৰ লগত পলাই গৈছে মই জানিছিলোৱে এনেকুৱা কিবা এটা হ'ব বুলি আপুনিয়ে তাইক মৰম কৰি কৰি মূৰত তুলিছিল এতিয়া পালে নহয় ফল প্ৰিয়া এয়া তই ভাল নকৰিলি মই তোক কেতিয়াও ক্ষমা নকৰোঁ যেতিয়ালৈকে মই সিহঁত আটাইকেইটাকে শেষ কৰিব নোৱাৰো মোৰ আত্মাই শান্তি নাপাব কিন্তু এই হত্যাকৰ কৰোঁতে তুমি পূজা কিয় ব্যৱহাৰ কৰিছিলা কাৰণ আনৰ শৰীৰ ব্যৱহাৰ নকৰাকৈ আমি কাকো হত্যা কৰিব নোৱাৰো সেইবাবে মই পূজাৰ শৰীৰটো ব্যৱহাৰ কৰিছিলোঁ ঠিক আছে আমি পূজাক এৰি দিম কিন্তু তুমি মোক কথা দিব লাগিব তুমি যেন আৰু কাকো হত্যা নকৰা কিন্তু তুমি সিহঁতক ভয় খুৱাব লাগিব যাতে সিহঁতে নিজৰ দোষ স্বীকাৰ কৰে কি হ'ল ছাৰ আমি এতিয়াই দুজন মানুহক বিচাৰি উলিয়াব লাগিব কোন মানুহ ছাৰ বল মোৰ লগত নমস্কাৰ নমস্কাৰ মই ইন্সপেক্টৰ বিজয় পিছে মই ইয়াত কিয় আছো আজি 9 মাহ আগতে আপোনাৰ ছোৱালীজনী হেৰুৱা বুলি এজাহাৰখন আপুনি দিছিলনে হয় মই দেখিছোঁ আপুনি প্ৰিয়াক কিবা ক'ব পাৰে নেকি ক'ত আছে তাই
কেনে আছে নাই? নাই, আমি তাইক একো খবৰ পোৱা নাই। বাৰু আপুনি আপোনাৰ ছোৱালীক কিমান ভাল পাইছিল আৰু তাই আপোনাক কিমান ভাল পাইছিল? What? এইটো কেনে ধৰণৰ প্ৰশ্ন? মাক দেউতাকে ল'ৰা ছোৱালীক কিমান মৰম কৰে সেইটো মুখেৰে ব্যক্ত কৰিব নোৱাৰিব, কিন্তু আপুনি মোক এই প্ৰশ্ন কৰিছিল। আপুনি আমাক এটা কথা কওকচোন, আজি 9 মাহে আপোনাৰ ছোৱালী আপোনাক এবাৰো কণ্টেক্ট কৰিছে জানো? নাই কৰা। আপোনাৰ ছোৱালী যদি আপোনাক ইমানে ভাল পাইছিল, এই 9 মাহত তাই এবাৰ হ'লেও আপোনাক কণ্টেক্ট কৰিলেহেঁতেন। আপুনি ঠিকেই কৈছে। মাজে মাজে এই কথাটো মই ভাবোঁ, তাইক মই ইমান মৰম কৰিছিলোঁ, তাই মোক এৰি কেনেকৈ আছে? মিষ্টাৰ শৰ্মা, মই ভাবোঁ আপোনাৰ ছোৱালীৰ কিবা অঘট হৈছে, সেইবাবে মই এই কেছটো ৰিঅপেন কৰিব বিচাৰোঁ। তাৰ বাবে আপুনি আমাক পাৰ্মিশ্যন দিব লাগে। ঠিক আছে, হ'ব। বাৰু মিষ্টাৰ শৰ্মা, আপোনাৰ ছোৱালীজনীক চোৱা চিতা কৰাৰ বাবে এজন লগ আছিল, তাক ক'ত লগ পোৱা যাব? সিটো বৰ্তমান ইয়াত নাথাকে, গাঁৱত থাকে। ঠিক আছে, আপুনি আমাক তাৰ ঠিকনাটো দিয়ক। এয়া ঠিক আছে, এতিয়া আমি আহোঁ। দৰকাৰ পৰিলে আপুনি থানালৈ আহিব লাগিব বাৰু। ঠিক আছে, হ'ব। ইন্সপেক্টর ইন্সপেক্টর, মোৰ ল'ৰা হত্যাকাৰীৰ কিবা প্ৰমাণ পালে নেকি? হত্যাকাৰী আমাৰ পৰা বেছি দূৰত নাই। বাৰু আপুনি আপোনাৰ ল'ৰাৰ বন্ধুবিলাকৰ বিষয়ে আমাক জনাব নেকি? তাৰ বন্ধুতো বহুকেইজন আছিল, সকলোবিলাককে মই চিনি নাপাওঁ, কিন্তু তাৰ বন্ধুবিলাকৰ ঠিকনা আপোনাক কিয় লাগে? কাৰণ আপোনাৰ ল'ৰাৰ লগতে আৰু 2জন ল'ৰাৰ হত্যা হৈছে। এটা সময়ত সিহঁত 3জনে বন্ধু আছিল আৰু সিহঁতৰ লগত আৰু এজন ল'ৰাৰ বন্ধু আছিল। সি বৰ্তমান বেংকত চাকৰি কৰে। বেংকত চাকৰি কৰে? আপুনি নিশ্চয় অৰূপৰ কথা কৈছে। চানীৰ বন্ধু সিয়েই বেংকত চাকৰি কৰে। ঠিক আছে, আপুনি আমাক অৰূপৰ ঠিকনাটো দিয়ক। আমাৰ বিশ্বাস হত্যাকাৰীয়ে এইবাৰ অৰূপক হত্যা কৰাৰ প্লেন কৰিছে। ঠিক আছে, আমি আহোঁ। ইন্সপেক্টৰ বিজয়, তুমি ফোন কৰাৰ বাবে মই বাহিৰত ওলাই যোৱা নাই। আহক ভিতৰলৈ। বহক। এতিয়া কওকচোন, মোৰ ইয়ালৈ কিয় আহিল? ছাৰ, কেইটামান প্ৰশ্নই মোৰ মনত খলকনি তুলি আছে। যেতিয়ালৈকে মই এই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি নাপাওঁ, মোৰ মনটোৱে শান্তি নাপাব। মই এজন ফিলচফি প্ৰফেচাৰ। উত্তৰ জনা প্ৰশ্ন হ'লে মই নিশ্চয় উত্তৰ দিম। এতিয়া কওকচোন, কি প্ৰশ্ন? ছাৰ, আত্মাটো কি? জীৱদেহৰ পিঞ্জৰাৰ মাজত থকা চেতন শক্তি থকেই আত্মা বোলে। ছাৰে বুলিয়ে দৰে এইবোৰ কি ভূত প্ৰেতৰ কথা কৈ আছে? ছাৰ, মানুহ মৃত্যুৰ পিছত ক'ত যায়? মানুহৰ মৃত্যুৰ পিছত ক'ত যায়, কি হয়, ইয়াৰ সঠিক উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই।
মই জনাত জীৱদেহৰ মাজত থাকি আত্মাই এটা সময়ত সংপৃক্ত হৈ ঈশ্বৰ বা আল্লাহৰ ওচৰলৈ যোৱাৰ কাৰণে চেষ্টা কৰে। স্যার আত্মা বা ভূত হয় কিয়? অসম্পৃক্ত আত্মাই হঠাতে কেতিয়াবা দেহ ত্যাগ কৰিব লগা হ'লে অশৰীৰী দেহ সৃষ্টি কৰি নিজৰ তৃপ্ততা লাভ কৰাৰ চেষ্টা কৰে আৰু তেতিয়াই আমি জাগ্ৰত মানুহবোৰে তাক ভূত আখ্যা দিওঁ। কিন্তু সকলোবোৰ মানুহে মৃত্যুৰ পিছত ভূত নহয় কিয়? প্ৰত্যেক আত্মাই মৃত্যুৰ পিছত অশৰীৰী ৰূপত জীৱদেহৰ পৰা ওলাই যায়, কিন্তু জীয়াই থকা কালৰ বাসনা অনুপাতে বিভিন্ন স্থানত গতি কৰি বাসনা পূৰ্ণ কৰাৰ চেষ্টা কৰে। বাসনা বা প্ৰতিশোধ সম্পূৰ্ণ নকৰালৈকে ইহঁতে ভূত বা প্ৰেতাত্মা ৰূপে পৃথিৱীত থাকি যায়। স্যার এবার এটা শেষ প্রশ্ন, ভূত বা আত্মাই সকলো মানুহকে দেখা নিদিয়ে কিয়? এইটো তুমি ঠিক প্ৰশ্নই কৰিছা। মই তোমাক আগতে কৈছো যে মৃত্যুৰ আগতে কাৰোবাৰ যদি কিবা বাসনা বা প্ৰতিশোধৰ আশা থাকি যায়, সেইজন মানুহৰ আত্মাইহে এই পৃথিৱীত ৰৈ যায়, আৰু যিজন মানুহৰ দ্বাৰা তাৰ আশা পূৰণ হোৱাৰ আশা থাকে সেইজন মানুহক সেই আত্মাই দেখা দিয়ে। আন মানুহ তাৰ যিমানেই আপোন নহওক কিয় আত্মাই তাৰ সন্মুখত কেতিয়াও আহিব নোৱাৰে। ঠিক আছে স্যার, তেতিয়াহ'লে আমি আহোঁ। অ' ছাৰ, আপোনাৰ পিছত যদি কিবা ভূত চুত লাগিছে মোক কওক, মই এজন সাধু বাবাক চিনি পাওঁ, তাক মাতিম নেকি? সরি, দেরি হওয়ার বাবে খং উঠিছে। মই এঘণ্টাৰ পৰা তোমাৰ বাবে ইয়াত ৰৈ আছো। তাৰ বাবে সরি। চৰি ক'লে সকলো ঠিক হৈ যায় নেকি? জানাইতো পুলিচৰ চাকৰি, ফোন কৰাৰ লগে লগে আহিব পাৰো নেকি? তুমিয়ে কোৱা। ঠিক আছে, নেক্সটত যদি ইমান পলম কৰা মই কিন্তু ক্ষমা কৰি নিদিওঁ। অ'কে বাবা, বলাই দিয়া, তাত বহি অলপ কথা পাতো। ব'লা। অ' ছাৰ, ঠিকনাটো এই ঘৰৰে। অনেক বেলটো বজোৱাচোন। কাগজ বিচাৰিছে? আপুনি মিষ্টাৰ অৰূপ নেকি? হয়। মই ইন্সপেক্টৰ বিজয়, আপোনাৰ লগত অলপ দৰকাৰী কথা আছিল, বলকচোন ভিতৰলৈ। আহক। এতিয়া কওকচোন কিয় বা আহিলে? এই ফটোখন চাওকচোন, চিনি পায় নেকি? ফটোখন দেখি একেবাৰে থৰ লাগিল যে, পুৰণি চিনাকি যেন পাওঁ। নাই, মই চিনি নাপাওঁ। ভালকৈ চাওকচোন, কৰবাত নিশ্চয় দেখিছে। নাই, দেখিলে নিশ্চয় মনত পৰিলেহেঁতেন। কিন্তু আপোনালোকে এই ছোৱালীজনীক কিয় বিচাৰিছে? এই ছোৱালীজনীৰ মৃত্যু আজিৰ পৰা 9 মাহমান আগতে হৈছিল, আৰু আপুনিতো এটা কথা ভালদৰে জানে, আজিৰ পৰা কেইদিনমান আগতে আপোনাৰ 30জনকৈ বন্ধুৰ হত্যা হৈছিল। হয়। আমাৰ বিশ্বাস এই ছোৱালীজনীয়ে আপোনাৰ বন্ধুবিলাকক হত্যা কৰিছিল। আপুনি ভুলে দৰে এইবোৰ কি কৈছে? এই ছোৱালীজনীৰ মৃত্যু যদি 9 মাহ আগতে হৈছে, তেতিয়াহ'লে তাই সিহঁতক কেনেকৈ হত্যা কৰিলে? এই হত্যাবোৰ ছোৱালীজনীয়ে কৰা নাই, তাইৰ আত্মাই কৰিছে। ইয়েছ মিষ্টাৰ অৰূপ,
আপুনি বিশ্বাস নকৰিলেও এইটো সত্য। 4জন লোকে এই ছোৱালীজনীক হত্যা কৰিছিল, তাৰে 3জনক এই ছোৱালীৰ আত্মাই হত্যা কৰিছিল। মানে আপুনি এইবোৰ কি কৈছে? মই আপোনাক ক'ব বিচাৰিছো, যদিহে আপুনি প্ৰিয়াৰ হত্যাৰ লগত জড়িত, তেতিয়াহ'লে আপুনি আইনৰ ওচৰত নিজকে ধৰা দিয়ক। বৰ্তমান সময়ত ভূত আত্মা এইবোৰ আছে জানো? আপোনাক এটা উপদেশ দিওঁ, আইনৰ ওচৰত নিজকে ধৰা দিলে হয়তো আপুনি জীয়াই থাকিব পাৰিব, কিন্তু আত্মাই যদি তাৰ প্ৰতিশোধ লয় আপোনাক একেবাৰে শেষ কৰি দিব। চাওক, মই বহু সময়ৰ পৰা আপোনালোকৰ কথাই শুনি আছো, এতিয়া অনুগ্ৰহ কৰি ইয়াৰ পৰা গ'লে মই ভাল পাওঁ। ঠিক আছে, আমি এতিয়া যাওঁ। যদি মোৰ দৰকাৰ হয় এইটো মোৰ ফোন নম্বৰ লওক, মোক ফোন কৰি দিব, মই আহি যাম। প্ৰিয়াৰ মৃত্যু কেনেকৈ হৈছিল আমি সকলোখিনিয়ে জানো, কিন্তু আমাৰ হাতত কোনো প্ৰমাণ নাই, সেইবাবে আমি একো কৰিব পৰা নাই। আপুনি এইবোৰ কি কৈছে? মই একো ধৰিব পৰা নাই। মই জানো তুমি সকলোখিনিয়ে জানা। মানে তুমি যদি আমাক সহায় কৰা তেতিয়াহ'লে আমি প্ৰিয়াৰ মৃত্যুৰ প্ৰকৃত সত্যটো মানুহৰ আগত আনিব পাৰোঁ। মইনো আপোনালোকক কেনেকৈ সহায় কৰিম? সকলোৱে জানে যে প্ৰিয়াই ৰাজুৰ লগত পলাই গৈছে, কিন্তু প্ৰকৃততে সেইটো সত্য নহয়। সত্যটো হ'ল প্ৰিয়া আৰু ৰাজুক আজিৰ পৰা 9 মাহমান আগতে হত্যা কৰা হৈছিল, আৰু এই হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী হ'লা তুমি। আমি তোমাক জোৰ নকৰোঁ, প্ৰিয়াই তোমাক নিজৰ খুৰাৰ দৰে জ্ঞান কৰিছিল। এতিয়া তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে আমি প্ৰিয়াক ন্যায় দিব পাৰোঁ। তুমি মোৰ কথাখিনি ভালকৈ চিন্তা কৰিবা। খুৰা, মাজনী তুমি? খুৰা, আপুনি মোৰ লগত কিয় এনেকুৱা কৰিলে? আপোনাকতো মই নিজৰ দেউতাৰ দৰে জ্ঞান কৰিছিলোঁ।
হেল্ল' 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 ছাৰ মোক বচাওক মিছেছ পূজা মই আপোনাৰ হাজবেণ্ডক ফোন কৰি দিছোঁ সি ঘণ্টা সময় পিছতে আপোনাক নিবলৈ আহিব আপুনি এতিয়া ক'ত যাম বুলি ভাবিছে আকৌ সেই ঘৰটোতে যাবনে নাই ইন্সপেক্টৰ মইতো সেই ঘৰটোলৈ যোৱা দূৰৰে কথা সেই ঘৰটোৰ ফালেও নাচাওঁ তেতিয়াহ'লে ক'ত যাবা মই অৰ্জুনক নতুন ঘৰ ল'বলৈ কোৱাত সি টকা নথকা বুলি ক'লে লাগিলে মই মোৰ মা দেউতা ঘৰত গৈ থাকিম তথাপি সেই ঘৰটোলৈ নাযাওঁ পূজা অৰ্জুনে মোক সকলোখিনি কথাই কৈছে মই তোমাক এটা কথা কওঁ বেয়া নাপাবা বিয়াৰ পিছত ছোৱালী এজনীৰ বাবে তাৰ মাক দেউতাকৰ ঘৰখন পৰ হৈ পৰে মানে আপুনি কি ক'ব বিচাৰিছে যে নিজৰ মাক দেউতাকৰ ওপৰত কেৱল ল'ৰাৰে অধিকাৰ থাকে নেকি বিয়া হৈ গ'ল বাবে ছোৱালীজনীৰ মাক দেউতাকৰ ওপৰত কোনো অধিকাৰী নাথাকে পূজা তুমি ভুল বুজিছা মই সেইটো ক'ব বিচৰা নাই মই ক'ব বিচাৰিছোঁ যে যিদৰে তুমি তোমাৰ মা দেউতাক মৰম কৰা ঠিক সেইদৰে যদি তুমি অৰ্জুনৰ মাক দেউতাককো মৰম কৰিলাহেঁতেন তেতিয়াহ'লে আজি তোমাৰ এই অৱস্থা নহ'লহেঁতেন মানে মই ক'ব বিচাৰিছোঁ যে বিয়াৰ পিছত ছোৱালীৰ স্বামীৰ ঘৰখনে প্ৰকৃত ঘৰ তুমি যদি অৰ্জুনৰ ঘৰৰ মানুহবিলাকক আপোন বুলি ভাবা তেতিয়াহ'লে সিহঁতেও তোমাক আপোন বুলি ভাবিব কেতিয়া চাবা কেতিয়াও কাজিয়া নহ'ব আপুনি ঠিক কথাই কৈছে ভগৱানে কি জানি মই কৰা ভুলৰ বাবেই মোক শিক্ষা দিবলৈ এইবোৰ কৰিছিল মই আজি অৰ্জুনৰ মাকক ক্ষমা খুজিম আৰু চিৰদিনৰ বাবে সেইখন ঘৰতে মিলা প্ৰীতিৰে থাকিম মিষ্টাৰ দাস আপুনি আমাক ইয়াত কিয় মাতিছে ছাৰ আমি এই কেছটো সমাধান কৰি পেলালোঁ গুড কিন্তু এখেতক কিয় মাতিছে ছাৰ এই কেছটোৰ লগত এওঁৰো সম্পৰ্ক আছে এই কেছটোৰ লগত মোৰনো কি সম্পৰ্ক আছে আছে এই কেছটোৰ আপোনাৰ লগত গভীৰ সম্পৰ্ক আছে কলিতা কলিতা ছাৰ মোক মাতিছে যা ইহঁত দুটাক লৈ আহ হ'ব ছাৰ তহঁতে মোৰ আগত যিখিনি কথা কৈছিলি সেইখিনি ছাৰহঁতৰ আগত ক ৰাম তোক মই নিজৰ ভাইৰ দৰে মৰম কৰিছিলোঁ আৰু প্ৰিয়াইও তোক নিজৰ খুৰাৰ দৰে ভাবিছিল তই আমাৰ লগত এই বেইমানি কৰিলি কিয় ছাৰ মোক ক্ষমা কৰি দিয়ক ছাৰ মোৰ আন কোনো উপায় নাছিল ছাৰ ৰামলাল তোৰ ভৰসাতে ছোৱালীজনীক অকলে এৰি থৈ মই গুৱাহাটীত গৈছিলোঁ আৰু তই আইনে তোক ক্ষমা কৰিলেও মই তোক কেতিয়াও ক্ষমা নকৰোঁ তহঁতে লৈ যোৱা ইহঁতক মই এতিয়া ছাৰ প্ৰিয়াই সেই ঘৰটো বৰ ভাল পাইছিল কাৰণ সেই ঘৰটো প্ৰিয়াৰ ককা দেউতাই বনোৱা প্ৰিয়াৰ সেই ইচ্ছা সেই ঘৰটো যেন আপুনি বিক্ৰী নকৰে নাই মই ঘৰটো কেতিয়াও বিক্ৰী নকৰোঁ মই তাত প্ৰিয়াৰ নামেৰে এখন আশ্ৰম বনাম য'ত অনাথ আৰু দুখীয়া লোকসকলক আশ্ৰয় দিম আৰু সিহঁতৰ মাজতেই মই প্ৰিয়াক বিচাৰিম আৰু এটা কথা আমি প্ৰিয়া আৰু ৰাজুৰ লাজ দুটা সেই ঠাইৰ পৰা খান্দি উলিয়াইছোঁ যেতিয়ালৈকে সিহঁতৰ লাজ দুটাৰ সৎকাৰ কৰা নহয় সিহঁতৰ আত্মাই শান্তি নাপাব হ'ব অফিচাৰ মই আজিয়ে সিহঁতৰ অন্তিম সৎকাৰৰ ব্যৱস্থা কৰিম মই নিজ হাতেৰে সিহঁতৰ চিতাত জুই দিম
নমস্কাৰ। আপুনি আপোনাকতো মই চিনি পোৱা নাই, বহক। মই চানীৰ দেউতা। মানে আজি কেইদিনমান আগতে হত্যা হৈছিল সেই চানী। কিন্তু মোৰ ওচৰলৈ কিয় আহিল? মইতো এই হত্যাকাণ্ডৰ বিষয়ে একো নাজানো। আপোনাক মই হত্যাকাৰী সজাবলৈ অহা নাই। আপোনাৰ ওচৰত ক্ষমা খুজিবলৈহে আহিছোঁ। তাৰ মানে আপোনাৰ ছোৱালীজনীৰ হত্যাৰ লগত মোৰ ল'ৰা চানীও জড়িত আছে। সেয়েহে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ। আপুনি ক্ষমা কৰি দিলে অন্ততঃ ল'ৰাটো আপোনাৰ শান্তি পাব। চাওক, ঈশ্বৰৰ বিচাৰৰ ওপৰত মানুহৰ হাত দিয়াৰ কোনো অধিকাৰ নাই। এই পৃথিৱীতে মানুহে কৰ্ম অনুযায়ী শাস্তি লাভ কৰে। এই বেহেস্ত, এই পৃথিৱী। আমাৰ ওপৰত বহি থকা জনেই সকলোৰে বিচাৰ সমানভাৱে কৰি আছে। তেওঁৰ দৃষ্টিত কাৰো ৰেহাই নাই। আপুনি যাওক। আপুনিও ল'ৰা হেৰুৱাইছে, ময়ো ছোৱালী হেৰুৱাইছোঁ। পৰমেশ্বৰৰ ওচৰত দুয়োজনৰ বাবে শান্তি বিচাৰি আপুনি ক্ষমা বিচাৰি যাওক। মাজনী, মাজনী, কি হ'ল দেউতা? আহাচোন মোৰ কাষত বহা। কওকচোন দেউতা। মাজনী, মই জানো তুমি আৰু বিজয় দুয়োকে ভাল পোৱা। মই বিজয়ৰ লগত কথাটো পাতিম। অহা বহাগত তোমাৰ আৰু বিজয়ৰ বিয়াখন পাতিব বিচাৰিছোঁ। তুমি কি কোৱা? দেউতা, আপুনি যিটো ভাল দেখে সেইটোৱে কৰক। চাবক মাতিছিল। ইন্সপেক্টৰ বিজয়, বহা। এতিয়া কওকচোন মোক কিয় মাতিছিল? ইন্সপেক্টৰ বিজয়, আপোনাৰ কাৰণে মোৰ ছোৱালীজনীৰ হত্যাকাণ্ডটো মোৰ লগতে সকলোৰে আগত প্ৰকাশ পাইছে। নহ'লে হয়তো তাই ৰাজুৰ লগত মনে মনে পলাই যোৱা বুলিয়ে সকলোৱে ভাবিলেহেঁতেন। তাৰ কাৰণে আপোনাক ধন্যবাদ। ছাৰ, আপুনি মোক মিছাতে ধন্যবাদ জনাইছে। মই যিটো কৰিছোঁ এইটো মোৰ কৰ্তব্য আছিল, কিন্তু আপুনি যিটো কৰিছে তাৰ বাবে মইহে আপোনাক ধন্যবাদ জনাব লাগে। আপোনাৰ বাবে এই অনাথ শিশুসকলে এটা নতুন জীৱন পাইছে, আশ্ৰয় পাইছে, আৰু আপোনাৰ কৃপাতে ইহঁতে এদিন আমাৰ সমাজত ডাঙৰ মানুহ হ'ব পাৰিব। ঠিক আছে ছাৰ, তেতিয়াহ'লে মই এতিয়া আহোঁ। যেতিয়া মোৰ দৰকাৰ হয় মোক মাতিব কিন্তু। অ'কে, থেংক ইউ। অ্যাকশন।